বাৰিষাৰ আগমনৰ লগে লগে ব্যস্ততা বাঢ়িছে কৃষকৰ। কৃষকৰ সমানে পথাৰত কঠীয়া তোলাৰে পৰা ৰোৱালৈকে ব্যস্ত হৈ পৰিছে জীয়ৰী বোৱাৰীসকল। ৰাজ্যত এতিয়া সোণকুটি সিঁচাৰ সময়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সাৰ খাৰিজা বিজনীৰ পথাৰতো এতিয়া ৰোৱনী হালোৱাৰ এৰাব নোৱাৰা ব্যস্ততা। জাকে জাকে ৰোৱনীয়ে নিজ নিজ কৃষিভূমিত ৰোপণ কৰিছে কঠীয়া। পিতৃ মাতৃক সহায় কৰাৰ উদ্দেশ্যে পুত্ৰ জীয়ৰী ব্যস্ত হৈ পৰিছে কৃষি কৰ্মত। অধ্যয়নৰ সমান্তৰালকৈ বছৰটোৰ বাবে ধান সংগ্ৰহত কৃষক পিতৃ মাতৃক সহায় কৰাৰ উদ্দেশ্যেৰে কঠীয়া ৰোপণত ব্যস্ত হৈ পৰিছে পুত্ৰ জীয়ৰী। মুঠৰ ওপৰত কৃষি কৰ্মত ব্যস্ত হৈ নিজকে স্বাভিমানী অসমীয়া হিচাপে গৰ্ব কৰিছে জীয়াৰী বোৱাৰীসকলে। আমাৰ স্কুল কলেজ বন্ধ আছে, এই দুদিন আমাৰ এক্সামো চলি আছে। এই দুদিন বন্ধ পোৱা সময়খিনিতে মা দেউতাক অকণমান হেল্প কৰিছো। মা দেউতাৰো অলপ হেল্প হয়, লগতে পইচাও বহুত লাগে, হাজিৰা ঠিকা দিব লাগিলে। তাৰপিছত আমি এইখিনি কাৰণে অলপ হেল্প কৰিছো, যাতে আমাৰ বেছি মাতিও নহয়, যিহেতু এই দুদিন সময়তে আমি মানে কমপ্লিট কৰিব লাগে। লগতে বাৰিষাও শেষ হ'ব হৈছে আৰু এয়ে আৰু ঘৰত টিভি মোবাইল চাই বহি থকাতকে যদি পথাৰত অকণমান মা দেউতাক সহায় কৰি দিওঁ, সিহঁতে অকণমান সকাহ পায়। লগতে আমাৰ স্কুল কলেজৰ বন্ধ আছে আৰু আমি অসমীয়া ছোৱালী হিচাপে আমি এইখিনিতো কৰিবই লাগিব। এইখিনি অসমৰ যিহেতু ধানেই প্ৰধান খেতি, আৰু যিহেতু আমি অসমীয়া ছোৱালী, আমিতো এইখিনি কৰিবই লাগিব ন। অসমীয়া ছোৱালী হিচাপে আৰু আমি এইখিনি নকৰিলে আমাৰ বছৰটো নচলিব। এইখিনি আমাৰ যদি ভঁৰালত থৈ দিওঁ তো আমি গোটেই বছৰটো ভালদৰে। বাক্সাৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।